Okay, তোমালোকৰ next question to কৈছে two parallel wires freely suspended connected in series to battery move apart. Move apart. Two wires carrying current in opposite directions repel each other. Reason to this. Okay, তোমালোকে কথাটো বুজিবা যে দুডাল wire আছে এডাল এনেকে parallel wire আছে দুডাল parallel হয় আৰু current এনেকে flow হৈ আছে বুলি ভাবা ইয়াত I1 ইয়াত I2 I1 I2 নহয় actually I1 এ flow কৰি আছে আমাৰ সিৰিজত আছে কানেকশনটো সেইকাৰণে সেম কাৰেন্টে ফ্লো কৰিব সো মই আই বুলি কৈ লৈছো কাৰেন্টক দুটা কাৰেন্ট আছে সেম কাৰেন্টে আই ওকে সো কথাটো কি এই দুটাই ইটোৱে ইটোক মানে কি কৰিব ৰিপেল কৰে নে এট্ৰেক্ট কৰে আমি হেতু চাব লাগে ৰিপেল কৰে নে এট্ৰেক্ট কৰে আমি হেতু চাব লাগে ওকে সো মন কৰিবা এটো এটা ওয়্যাৰ ইয়াত কারেন্ট আই এটা মুভ কৰি আছে সো ফার্স্ট আমি এক ওয়্যার ডালে এটা কন্ডাক্টৰ ওয়্যাৰডাল কি হয় কন্ডাক্টৰ যদি আমি কারেন্ট ক্যারি কৰি আছে তেতিয়া হলে ই ম্যাগনেটিক ফিল্ড এটা প্ৰডিউস কৰিব ই ম্যাগনেটিক ফিল্ড এটা প্ৰডিউস কৰিব এটা ম্যাগনেটিক ফিল্ডটো কেনেকৈ উলিয়াবা ম্যাগনেটিক ফিল্ড উলিয়াবৰ কাৰণে তোমালোকে ইউজ কৰিবা ৰাইট হেণ্ড থাম্ব ৰুল ৰাইট হেণ্ড থাম্ব ৰুলটো কেনেকৈ ইউজ কৰিবা তোমালোকে নিজৰ ৰাইট হেণ্ডৰ থাম্বটো কারেন্টৰ ফালে থোৱা ৰাইট হেণ্ডৰ থাম্বটো কারেন্টৰ ফালে থোৱা আৰু হাতখনৰ আঙুলিকেইটা ঘূৰোৱা সো তোমালোকে দেখিবা যে এনেকুৱা এটা কারেন্ট প্ৰডিউস হ'ব ইয়াৰ আশে-পাশে এনেকুৱা এটা কারেন্ট ইয়াৰ সাৰাউন্ডিংত প্ৰডিউস হ'ব আৰু কোনফালে থাকিব তোমালোকৰ এই ডাইৰেকশনত থাকিব কারেন্টটো এই ডাইৰেকশন থাকিব ম্যাগনেটিক ফিল্ড এই ডাইৰেকশনত থাকিব কিন্তু আমি ম্যাগনেটিক ফিল্ডটো ডাইৰেকশনটোৰ লগত এতিয়া ইন্টাৰেস্টেড নহয় আমি কি ইন্টাৰেস্টেড চাবা দেই এইফালে যদি কারেন্টটো ফ্লো হৈ আছে আমি এডোখৰ যদি ম্যাগনেটিক ফিল্ড উলিয়াব বিচাৰো মানে ওয়্যাৰডালৰ এইফালে দেই ওয়্যাৰডালৰ যদি মই ৰাইট সাইডে কারেন্টটো উলিয়াব বিচাৰো তেতিয়া হলে তুমি ম্যাগনেটিক ফিল্ডটো কেনেকুৱা দেখিবা ম্যাগনেটিক ফিল্ডটো কেনেকুৱা দেখিবা হেনেকুৱা লাগিব যে ম্যাগনেটিক ফিল্ডটো এনেকে ঘূৰি গৈ এনেকে সোমাই গৈছে ক্ৰস সোমোৱা সাইনটো মই ক্ৰস দিও দেই ইনসাইড দ্য পেজ সোমোৱা সাইনটো মই ক্ৰস দিম পাইছা নহয় এইটো কথা যে যদি কারেন্টটো ফালে মই নিজৰ থাম্বটো দি দিও আৰু মোৰ আঙুলিকেইটা কাৰ্ল কৰো তেতিয়া হলে মই এই দখত এনেকুৱা লাগিব যে পেপাৰখনৰ পৰা মোৰ হাত আঙুলিকেইটা ওলাই আহিছে আৰু এই দখত মোৰ আঙুলিকেইটা সোমাই যাব ওকে সো গম পাইছা ম্যাগনেটিক ফিল্ড এই দখত হৈছে সোমাই থকা আৰু এই দখত হৈছে ওলাই থকা দেই এইটো ওলাই থকা আউটসাইড দ্য পিচ আৰু এটো হৈছে ইনসাইড দ্য পিচ ওকে এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰি ললে কারেন্টটো আছে এটা আমি ফোর্স বিচাৰিব লাগে আমি যদি ফোর্স বিচাৰিব লাগে আমি বেলেগ এটা ৰুল ইউজ কৰিম এটো প্ৰথম ৰুলটো আছিল সেকেন্ড ৰুলটো আমি ফোর্স বিচাৰিব লাগে দেই কেনেকুৱা ফোর্স দিব সো ফোর্স ইউজ কৰিলে আমি ৰাইট হেণ্ড পাম ৰুল ইউজ কৰো পাম ৰুল মানে আমাৰ হাতখনৰ যোনটো তোমাৰ তলুৱাটোৱে আমাৰ তলুৱা যোনটো হাতখনৰ সেই তলুৱাটোৱে আমাক ফোর্সটো ডাইৰেকশনটো দিব লাগিব পাম মানে তলুৱাটো দেই ওকে সো আমি এটো ৰুল কেনেকৈ ইউজ কৰিম মন কৰিবা তোমালোকে নিজৰ আঙুলিকেইটাক ফিংগাৰছ গিটাক ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনত থৈ দিয়া ৰাইট হেণ্ডৰ ফিংগাৰ গিটা দেই আৰু থাম্বটো কারেন্টৰ ফালে থৈ দিয়া সো মই যদি ৰাইট হেণ্ডৰ ফিংগাৰছ খিনিক ম্যাগনেটিক ফিল্ড ফালে থওঁ মানে মই ফিংগাৰছ খিনিক স্ক্ৰিনখনৰ সো মই এই দখত ফোর্সটো বিচাৰিব লাগে দেই ফার্স্ট মই এই দখত বিচাৰি আছো ফোর্সটো এই দখত মই ফোর্সটো বিচাৰি লওঁ সো মই আঙুলিকেইটা কি কৰিব লাগিব পেজখনৰ ভিতৰ ফালে থব লাগিব থাম্বটো মোৰ ওপৰ ফালে থাকিব তেতিয়া হলে মোৰ পামটো কোনফালে আছে মোৰ পামটো এইফালে আছে পামটো মোৰ এইফালে আছে সো যদি মোৰ পামটো এইফালে আছে ইট মিন্স দ্যাট ই যোনটো ফোর্স ইয়াত দি আছে এটো এইফালে আছে মানে ই এক অ্যাট্ৰাক্ট কৰি আছে এই ওয়্যাৰডালক ই অ্যাট্ৰাক্ট কৰি আছে সিমিলারলি তোমালোকে যদি মন কৰা এই ওয়্যাৰডালৰ যোনটো কারেন্ট ফ্লো হৈ আছে সেম প্ৰথম ৰুলটো যদি লগোৱা ইয়াত এনেকে তোমালোকে এনেকে কৰিলা এই দখত কারেন্টটো ওলাই থকা দিছনা লাগিব এই দখত কারেন্ট ম্যাগনেটিক ফিল্ডটো ওলাই থকা দিছনা লাগিব আৰু এই দখত ম্যাগনেটিক ফিল্ডটো সোমাই থকা দিছনা লাগিব সিমিলারলি তোমালোকে এই দখত যদি ম্যাগনেটিক ফিল্ডটো বাহিৰলৈ ওলাই আছে আঙুলিকেইটাক তোমালোকে নিজৰ মুখৰ ফালে থোৱা থাম্বটো ওপৰতে থাকিব তেতিয়া হলে তোমালোকৰ ফোর্সটো কোনফালে ওলাব ফোর্সটো তোমালোকৰ এইফালে ওলাব লেফট সাইডে যোৱা দিছনা ওলাব মানে এই ওয়্যাৰডালক ই আকৌ টানি আছে মানে দুডাল ওয়্যাৰ যদি প্যারালাল কারেন্ট ফ্লো হৈ থাকে তেতিয়া হলে ইডালক অ্যাট্ৰাক্ট কৰি থাকে কি কৰি থাকে অ্যাট্ৰাক্ট কৰি থাকে মানে এই অপশনটো তোমালোকৰ এসারশনটো কি ভুল
তাৰপিছত আৰু কৈছে যে two wires carrying current in opposite direction repel each other. Two wires carrying current in opposite direction repel each other. চোৱা ই attract কৰিলে যদি opposite directionত কাৰেণ্টটো মুভ কৰো তেতিয়া কি হ'ব ৰিপেলে কৰিব এইটো মানে ট্ৰু হয় এইটো ট্ৰু হয় এইটোহে ফলছ কিয়ন এইটো ফলছ কিলে হ'ল প্যাৰেলাল ওয়ায়াৰ্স মানে সেম ফালে কাৰেন্ট যোৱা দেই প্যাৰেলাল ওয়ায়াৰ্স মানে সেম ফালে কাৰেন্ট যোৱা সো তোমালোকে অপশনটো কোনটো দিবা assertion is false আৰু reason is true হ'ব লাগে okay ইয়াৰ অপশনটো নাই reason is false okay তেতিয়া আমি এনেকৈ ভাবি লও প্যাৰেলাল ওয়ায়াৰ্স যদিও আছে একচুয়ালি কাৰেন্টটো অপোজিট বুলি কৈ লৈছে হেতি কাৰেন্টটো অপোজিট বুলি ক'ব বিচাৰিছে কাৰেন্টটো সেম ফালে নাই বুজোৱা দেই okay কাৰেন্টটো অপোজিট বুলি ক'ব বিচাৰিছে চিন্তা কৰিব নালাগেতিয়ালে তোমালোকে কাৰেন্টটো অপোজিট বুলি ক'ব বিচাৰিছে হেতি এটা কাৰেন্ট ইফালে গৈছে এটা কাৰেন্ট ইফালে গৈছে সো এই ওয়ায়াৰডালে আমাক ৰিপেলে কৰিব মানে দুটা কাৰেক্ট হয় যদি এনেকুৱা কনফিউজন লাগে তেনেকৈ মিলাই ল'ব পাৰা তোমালোকে একো নাই দুটা কি হ'ব দুটা কাৰেক্ট হ'ব আৰু কাৰেক্ট এক্সপ্লেনেশ্যন বুলিও আমি ক'ব পাৰো